নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই 10টা ঘটনা যদি আপোনালোকৰ লগত ঘটে বা এই 10টা ঘটনা যদি আপোনালোকে দেখা পায়, জানিব যে ভৱিষ্যতে আপোনালোক বহু ধনী মানুহ হৈ পৰিব। আপোনালোকৰ জীৱনত সুখ শান্তি নামি আহিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফল হ'ব পাৰিব। জীৱনত কিবা এটা কৰিব পাৰিব যদি এই 10টা লক্ষণ আপোনাৰ লগত ঘটিছে বা আপোনালোকে যদি এই 10টা লক্ষণৰ অনুমান পাইছে, তেনেহ'লে জানিব যে আপোনালোকৰ কপাল ফুলিবলৈ ধৰিছে। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব, শত্ৰুক ধ্বংস কৰিব পাৰিব আৰু বিজয়ী হ'ব পাৰিব সকলো ক্ষেত্ৰতে। আহক আমি এই 10টা লক্ষণৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। যদি ভিডিঅ'টো ভাল লাগে, লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, কোনোবা এদিন যদি আপোনালোকে গম নোপোৱাকৈ কাপোৰ উল্টাকৈ পৰিধান কৰে আৰু সেই কাপোৰ উল্টাকৈ পৰিধান কৰা বেলেগ মানুহে দেখা পায় আৰু আপোনাক যদি দেখুৱাই দিয়ে, তেনেহ'লে ইয়াক বহু শুভ সংকেত বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যদি আপোনালোকে গম নোপোৱাকৈ কাপোৰ উল্টাকৈ পিন্ধে, তেনেহ'লে আপোনালোকৰ জীৱনলৈ শুভ সংবাদ নামি আহিব। ইয়াৰ পৰা আপোনালোকে এইটোৱে অৰ্থ পাব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। শত্ৰুৰ আপোনালোকৰ ঘৰৰ পৰা ধ্বংস হৈ পৰিব আৰু আপোনাৰ জীৱনত চলি থকা বহু সমস্যা আপোনালোকে নিঃসন্দেহে সমাপ্ত কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনাৰ ওপৰত থকা বেয়া শক্তিও আপোনাৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব। লগতে ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ আগমন হ'ব। বন্ধুবৰ্গ বা আত্মীয়ৰ পৰা আপোনালোকে সহায় সহযোগিতা আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব। 2 নম্বৰটো, যদি কোনো কুকুৰে আহি আপোনালোকৰ ঘৰত নিজেই বাস কৰে, তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ পৰা আপোনালোকে এইটোৱে অৰ্থ পাব যে আপোনালোকৰ ঘৰত বহু ফালৰ পৰা সুখবৰ নামি আহিব। ক'ৰবাৰ পৰা হঠাৎ ভাল খবৰ আহিব আপোনালোকৰ ঘৰলৈ। যদি কুকুৰে আহি আপোনালোকৰ ঘৰৰ বাৰান্দাত আহি বহে, তেনেহ'লে জানিব যে ইয়াৰ ফলত আপোনালোকৰ জীৱনলৈ শুভ সংবাদ নামি আহিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফল হ'ব পাৰিব। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল সুযোগ সুবিধা নামি অহা দেখিবলৈ পাব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব, পৈতৃক সম্পত্তি আপোনালোকৰ লাভ হ'ব। ঘৰত যদি কাৰোবাৰ বেমাৰ আজাৰ হৈ আছিল, সেইবোৰো লাহে লাহে আপোনালোকৰ কমিবলৈ ধৰিব আৰু জীৱনত চলি থকা বহু সমস্যা আপোনালোকে সমাপ্ত কৰিব পাৰিব। ঘৰত যদি প্ৰায় কণ্ডল হৈ আছিল বা হাই কাজিয়া আপোনালোকৰ ঘৰত হৈ থাকে, তেনেহ'লে এই সকলোবোৰো আপোনালোকে সমাপ্ত কৰিব পাৰিব বা নিজেই সেইবোৰ সমাপ্ত হৈ পৰিব। জীৱনত সুখ শান্তি নামি আহিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। 3 নম্বৰটো, শংখৰ শব্দ শুনি যদি ৰাতি আপোনালোকে সাৰ পায় বা ৰাতিপুৱা আপোনালোকে যদি শংখৰ শব্দ শুনি সাৰ পায়, তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱে সংকেত পাব যে আপোনালোকৰ দিনটো সুন্দৰ হ'ব আৰু আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিছে। ইয়াৰ অৰ্থ হ'ল যে আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সুখবৰ লাভ কৰিব পাৰিব। এইদিনা আপোনালোকক কোনেও ক্ষতি কৰিব নোৱাৰিব আৰু পৰম ভগৱানৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পাব, যাৰ ফলত আপোনালোকে মনে বিচৰা সকলোবোৰ বিচাৰি পাব আৰু মনৰ আশা সম্পূৰ্ণভাৱে আপোনালোকৰ পূৰ্ণ হৈ পৰিব। ৰাতিপুৱা উঠাৰ লগে লগে শংখৰ মাত শুনাটো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত মন শান্ত হৈ থাকিব আৰু মনৰ চিন্তা বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকে কিবা সিদ্ধান্ত ল'ব বিচাৰিলেও সেইদিনা সুন্দৰভাৱে ল'ব পাৰিব আৰু পৰিয়ালবৰ্গৰ মাজতো আন্তৰিকতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ বাহিৰেও বন্ধুবৰ্গ বা কোনো আত্মীয়ৰ পৰা আপোনালোকে সুসংবাদ লাভ কৰিবলৈ সক্ষম হ'ব। 4 নম্বৰটো, আপোনালোকে বিচনাৰ পৰা নমাৰ লগে লগে ৰাতিপুৱাৰ সময়ত যদি ভঙা নাৰিকল দেখা পায়, ইয়াকো বহু শুভ বুলি মনা গৈছে। গোটা নাৰিকল দেখিলেও বহু শুভ বুলি মনা গৈছে। ইয়াৰ অৰ্থ হ'ল কি, আপোনালোকৰ ঘৰত যদি এনেকুৱা দেখা পায়, তেনেহ'লে আপোনালোকে জানিব যে আপোনালোকৰ ঘৰত ক'ৰবাৰ পৰা হঠাৎ অৰ্থৰ আগমন হ'ব। আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে উন্নতিৰ দিশ বিচাৰি পাব। সকলো ক্ষেত্ৰতে আপোনালোকক সকলোৱে সহায় সহযোগিতা কৰাও আপোনালোকে দেখিবলৈ পাব। সামাজিক ক্ষেত্ৰত সুসন্মান বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্য জীৱনত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰেমত আপোনালোকৰ সংগ সুখ লাভ হোৱা দেখিবলৈ পাব। ভগৱানৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, বিশেষকৈ মহাদেৱৰ কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হ'ব। সকলো ক্ষেত্ৰতে আপোনালোকে সুন্দৰভাৱে আগুৱাই যাব পাৰিব। বহুদিনৰ পৰা ৰৈ থকা যদি কাম আছে, তেনেহ'লে সেই কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পাব।
5 নম্বৰটো কোনো বিশেষ কামত যদি আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ যায় বা এনেও যদি আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ যায় সেই সময়ত যদি কোনোবাই কুঁহিয়া লৈ যোৱা দেখা পায় বা কিবাত কুঁহিয়া লৈ যোৱা আপোনালোকে দেখা পায় বা কোনো লোকে কুঁহিয়া খাই থকা দেখা পায় তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱে সংকেত পাব যে আপোনালোকৰ যি কামত ওলাই গৈছে সেই কাম আপোনালোকৰ মংগলময় হৈ পৰিব আৰু সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। নতুনকৈ কিবা সিদ্ধান্ত ল'ব বিচাৰিলেও আপোনালোকে নিঃসন্দেহে ল'ব পাৰিব আৰু সকলো দেৱ-দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব। আপোনালোকৰ মন শান্ত হৈ থাকিব আৰু বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। সামাজিক ক্ষেত্ৰতেই হওক বা ৰাজনৈতিক ক্ষেত্ৰতেই হওক আপোনালোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। ঘৰত সুখ শান্তি বিৰাজ হ'ব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আপোনালোকৰ। সামাজিক ক্ষেত্ৰত আপোনালোকে নিজৰ মত প্ৰকাশ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰতো নিজৰ অভিজ্ঞতা দেখুৱাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ মান-যশ বৃদ্ধি পাবলৈ ধৰিব আৰু পদোন্নতিৰ যুগ আপোনালোকৰ নামি আহিব। 6 নম্বৰটো বান্দুলি এনেই ঘৰৰ ভিতৰত দেখাটো বহু বেয়া বুলি মনা গৈছে বা ঘৰৰ ভিতৰত যদি বান্দুলিয়ে বাস লয় তেনেহ'লে ইয়াক বহু অশুভ বুলি মনা গৈছে। যদি আপোনালোকৰ ঘৰৰ ভিতৰত বান্দুলিয়ে বাস কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত অশান্তি নামি আহিব আৰু ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব। কিন্তু আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাত যদি বান্দুলি আপোনালোকে দেখা পায় ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱে সংকেত পাব যে আপোনালোকৰ ঘৰত টকাৰ অভাৱ দূৰ হ'ব আৰু টকা অহাৰ লক্ষণ আপোনালোকে দেখিবলৈ পাব। সামাজিক ক্ষেত্ৰৰ পৰাও আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। শত্ৰুৰ পৰাক্ৰম ধ্বংস হৈ পৰিব আৰু শত্ৰুৱে কোনো কাৰণত আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু ওচৰ চুবুৰীয়াৰ পৰা মৰম চেনেহ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ মাজত সুখ শান্তি বিৰাজ হ'ব আৰু ঘৰত চলি থকা বহু সমস্যা আপোনালোকে নিজেই সমাপ্ত কৰি ল'ব পাৰিব বা নিজে সেই সমস্যাবোৰ সমাপ্ত হৈ পৰিব। 7 নম্বৰটো ৰাতি যেতিয়া আমি আকাশৰ ফালে চাই থাকোঁ কেতিয়াবা আমি ধূমকেতু দেখা পাওঁ। ধূমকেতু দেখাৰ সময়ত যদি কোনো লোকে অৰ্থৰ কামনা কৰে তেনেহ'লে জানিব যে 30 দিনৰ বা এমাহৰ ভিতৰতে আপোনালোকৰ সেই সকলো আশা পূৰ্ণ হৈ পৰিব। ইয়াৰ ভিতৰতো আপোনালোকে যদি কিবা আৰু বেলেগ আশা কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। শুভ আশা আপোনালোকে কৰিব বিচাৰিলে কৰিব, কিন্তু বেয়া আশা কৰিলে আপোনালোকে ইয়াৰ দুগুণ বেয়া ফল লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে মনে বিচৰা যিকোনো আশা আপোনালোকে কামনা কৰাৰ আগতেই 2-এবাৰ নিশ্চয় ভবা-গুণা কৰিব। কিন্তু আপোনালোকে ৰাতি দেখা ধূমকেতু দেখি যদি আপোনালোকে অৰ্থৰ কামনা কৰে তেনেহ'লে এমাহৰ ভিতৰতে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'ব আৰু হঠাৎ অৰ্থ লাভ হ'ব আপোনালোকৰ ঘৰত। ক'ৰবাৰ পৰা অৰ্থ অহাৰ আগমন আপোনালোকে বিচাৰি পাব বা নতুন বাট আপোনালোকৰ মুকলি হৈ পৰিব। কোনো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থ আহিব আৰু নতুন কৰ্মক্ষেত্ৰত আপোনালোকে যোগদান কৰাৰ সম্ভাৱনা লাভ কৰিব। 8 নম্বৰটো খোৱাৰ পৰা উঠাৰ লগে লগে যদি গাখীৰে বনোৱা কিবা বস্তু দেখা পায় বা গাখীৰ দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱে সংকেত পাব যে আপোনালোকৰ গোটেই দিনটো সুন্দৰভাৱে পাৰ হ'ব। কোনো অশান্তি আপোনালোকে দিনটোত নাপাব আৰু ঘৰৰ পৰাও আপোনালোকে মৰম চেনেহ আদৰিবলৈ সক্ষম হ'ব। কোনো লোকে আপোনাক সহায় সহযোগিতা কৰে বা বিশেষকৈ অচিনাকি ব্যক্তিৰ পৰা বিশেষভাৱে আপোনালোকে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰত অৰ্থ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। হঠাৎ অৰ্থৰ আগমন হ'ব। সামাজিক ক্ষেত্ৰত আপোনালোকে খ্যাতি লাভ কৰিব পাৰিব আৰু পৰিয়ালবৰ্গৰ পৰা সুনাম অৰ্জন কৰিবলৈ আপোনালোকে সক্ষম হ'ব। কিবা নতুন কাম আৰম্ভ যদি এইদিনা আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে কৰিব পাৰিব বা কোনো লোকক যদি এইদিনা আপোনালোকে দান দক্ষিণা কৰিব বিচাৰে তেনেহ'লে নিশ্চয় সুন্দৰভাৱে আপোনালোকে পাৰিব। এইদিনা যদি কোনো মন্দিৰত আপোনালোকে যাব বিচাৰে তেনেহ'লে নিঃসন্দেহে আপোনালোকে মন্দিৰলৈ যাব পাৰিব। 9 নম্বৰটো সাপ দেখি বহু মানুহে ভয় খায়, কিন্তু ৰাতি যদি আপোনালোকে সপোনত সাপ দেখা পায় তেনেহ'লে জানিব যে ইয়াৰ ফলত আপোনালোকৰ বহু শুভ প্ৰভাৱ পৰিব। ইয়াক কেতিয়াও আপোনালোকে ভয় নকৰিব। এনে সপোন দেখিলে কোনো মানুহক কোৱাটো উচিত নহয়। এনে সপোন যদি আপোনালোকে দেখা পায় ৰাতি সাপ যদি আপোনালোকে সপোনত দেখা পায় জানিব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। হঠাৎ ঘৰলৈ অৰ্থৰ আগমন হ'ব। সামাজিক আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰিব আৰু নতুন সিদ্ধান্ত ল'ব বিচাৰিলেও আপোনালোকে নিঃসন্দেহে ল'ব পাৰিব। দাম্পত্য জীৱনত সুখ শান্তি হ'ব আৰু ঘৰৰ পৰিয়ালৰ মাজতো আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ আপোনালোকে নিশ্চয় পাব।
10 নম্বৰটো সপোনত যদি আপোনালোকে সেউজীয়া ঘাঁহ দেখা পায় বা সেউজীয়া ঘাঁহৰ আপোনালোকে বাগান দেখা পায় বা সেউজীয়া ঘাঁহৰ মাটি দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ জীৱনত নতুন কিবা এটা হ'বলৈ গৈ আছে। আপোনালোকে যদি কিবা নতুন কাম আৰম্ভ কৰিব বিচাৰিছে কৰিব পাৰিব বা আগৰ যদি কিবা আধৰুৱা কাম ৰৈ আছে সেই কামো আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব। কিবা যদি আপোনালোকৰ মনত সন্দেহ ভাৱ জাগি আছিল সেই সন্দেহো দূৰ হৈ পৰিব। পৰিয়ালৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। এক সপ্তাহৰ ভিতৰতে ইয়াৰ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত টকা অহাৰ লক্ষণ বুলিও কোৱা হয় এই সপোন দেখাটো। এনে সপোন দেখাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। সকলো দিশতে আপোনালোকে সফল হ'ব পাৰিব আৰু সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ সুখবৰ নামি আহিব। ইয়াৰ ফলত আপোনালোকৰ জীৱন উন্নতিৰ দিশত আগবাঢ়িব আৰু পৰিয়ালবৰ্গৰ মাজতো মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সম্পূৰ্ণভাৱে বুজিবলৈ সক্ষম হ'ল। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।